আজি এটি নতুন আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আগবঢ়াইছো আপোনালৈ। এই ভিডিঅ'টোত মই দেখাইছো কিদৰে ড্ৰাইভাৰ জব HSLC পাছ কৰা ষ্টুডেণ্টৰ বাবে কেণ্ডিডেটৰ বাবে ড্ৰাইভাৰৰ ভেকেন্সি ওলাইছে। এই ভেকেন্সি ওলাইছে IS আৰু বিভাগৰ পৰা। আৰু এই ড্ৰাইভাৰ পোষ্টিঙৰ বাবে ভালেখিনি ভেকেন্সি ওলাইছে। আৰু এই পোষ্ট কেইটা হ'ল এনেকুৱা লাইট ভেহিকুল ড্ৰাইভাৰ, হেভি ভেহিকুল ড্ৰাইভাৰ আৰু ষ্টাফ কাৰ ড্ৰাইভাৰ। মুঠতে 128টা ভেকেন্সি আছে। গতিকে যদি কোনোবা ইচ্ছুক HSLC পাছ কৰা কেণ্ডিডেট আছে যাৰ হাতত LVD বা HVD লাইসেন্স আছে, তেও এই চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে। মই এই চাকৰিৰ সবিশেষ দেখাইছো আপোনাক। এটা হ'ল লাইট ভেহিকুল ড্ৰাইভাৰ এই পোষ্টৰ কাৰণে ভেকেন্সি আছে মুঠ 50টা। আৰু 50টা ভেকেন্সিৰ কাৰণে তেওঁলোকে বয়স বিচাৰিছে 35 ইয়াৰ্ছ, এজন 28/8/17 28 আগষ্টলৈকে তেওঁৰ বয়স মেক্সিমাম 35 বছৰ হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, আৰু তাৰ লগতে থাকিব লাগিব এটি ভেলিড LVD বা HVD লাইসেন্স। দ্বিতীয়টো পোষ্টৰ নাম হ'ল হেভি ভেহিকুল ড্ৰাইভাৰ। এই পোষ্টৰ কাৰণে ভেকেন্সি আছে 76। আৰু ইয়াত তেওঁলোকে বয়স বিচাৰিছে মেক্সিমাম 35 বছৰ, 28/8/2017। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, আৰু আদাৰ কোৱালিফিকেশ্যনৰ ভিতৰত আছে তেওঁৰ LVD বা HVD লাইসেন্স থাকিব লাগিব, পাব্লিক সাৰ্ভিস বেছ। তাৰপিছত আৰু এটি পোষ্ট আছে ষ্টাফ কাৰ ড্ৰাইভাৰ। এই ষ্টাফ কাৰ ড্ৰাইভাৰৰ কাৰণে ৰিকুৱাৰ্ড বয়স হ'ল মেক্সিমাম 35 বছৰ। ইয়াতো কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, আৰু আদাৰ কোৱালিফিকেশ্যনৰ ভিতৰত লাগিব LVD আৰু HVD যিকোনো এটা লাইসেন্স পাব্লিক সাৰ্ভিস বেছৰ। গতিকে দেখা গ'ল যে এই পোষ্ট কেইটি বৰ ধুনীয়া পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাত্ৰ মেট্ৰিক পাছ। গতিকে যদি আপোনাৰ এই কোৱালিফিকেশ্যন আছে আৰু আপোনাৰ হাতত লাইসেন্স আছে, ইয়াত বিচৰা ধৰণে লাইসেন্স আছে, তেতিয়াহ'লে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এপ্লাই যদি কৰে আপুনি অতি সোনকালে কৰিব লাগিব, কাৰণ হাতত বেছি দিন নাই। লাষ্ট ডেট হ'ল 28/8/2017। 28/8/2017 আগতে আপুনি www.isro.gov.in এই ৱেবছাইট ভিজিট কৰি এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ এক্সামিনেশ্যন ফিজ এটা ভৰিব লাগিব, মাত্ৰ 100 টকাৰ। এই তথ্য আমালৈ আগবঢ়াইছে জব ইন আছাম, www.jobinassam.in ৱেবছাইটৰ পৰা আমি এইটো সংগ্ৰহ কৰিছোঁ। গতিকে আপুনি যদি অধিক ডিটেইলছ জানিব খুজিছে, তেতিয়াহ'লে www.jobinassam.in টাইপ কৰি গোটেইখিনি কথা ভালকৈ বুজি ল'ব পাৰে। এপ্লাই কৰিবলৈ কিন্তু অনলাইন এপ্লাই কৰিব লাগিব www.isro.gov.in এই ৱেবছাইটত। এই ৱেবছাইটত ক্লিক কৰিলে আপুনি এনেকৈ এখন পাব। এইখন হ'ল ৱেবছাইট, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ এইখন ৱেবছাইট। ইয়াত তেওঁলোকে এনেকৈ দিছে। এইটো হ'ল পোষ্ট নাম্বাৰ 1। এই পোষ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰিছে, ইয়াত ক্লিক কৰিব লাগিব। এইটো হ'ল পোষ্ট নাম্বাৰ 2। ইয়াত ক্লিক কৰিলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। পোষ্ট নাম্বাৰ 3, ইয়াত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। ইয়াত ভেকেন্সি ডিটেইলছ দিয়া আছে, UR, OBC, SC, ST গোটেইখিনি ধুনীয়াকৈ বৰ্ণনা কৰা আছে। কিদৰে এপ্লাই কৰিব লাগিব সেই কথা ইয়াত ধুনীয়াকৈ লিখা আছে। লাষ্ট ডেট কিন্তু 28/8/2017। ইতিমধ্যে তেওঁলোকে এপ্লিকেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰি দিছে। গতিকে যদি
আপোনাৰ এই চাকৰি জয়েন কৰাৰ ইচ্ছা আছে অতি শীঘ্ৰে এপ্লাই কৰিব লাগিব পেমেন্ট কৰিবলৈ আপুনি নেট বেংকিং সিস্টেম ব্যৱহাৰ কৰিব পাৰে বা ডেবিট কাৰ্ডেৰে পেমেন্ট কৰিব পাৰে এনেকৈ কেইবাটাও অপচন তেওঁলোকে দিছে এটো দেখাইছে ধুনিয়াকে তাৰ পিছত এপ্লাই কৰাৰ পিছত এই ডকুমেন্টস খিনি এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰএমটি এই এড্ৰেছলৈ পঠিয়াই দিব লাগিব আৰু গোটেইখিনি ডকুমেন্টস 4/9/2017 আগতে গৈ পাব লাগিব যদি আপুনি মহিলা ক্যান্ডিডেট তেনেহলে এই ডকুমেন্টস পঠাৱাৰ প্ৰয়োজন নাই ইয়াত আপুনি সিলেকশন প্ৰসেস ধুনিয়াকে তেলুকে লিখি দিছে আপুনি ধুনিয়াকে ওয়েবসাইট ভিজিট কৰিলে চাব পাৰিব আৰু যদি বিশেষ জানিবলৈ আপোনাৰ ইচ্ছা আছে এই চাকৰিৰ প্ৰতি আপোনাৰ ইন্টাৰেষ্ট আছে তেতিয়াহলে www.jobinassam.in টাইপ কৰক টাইপ কৰি আপুনি এই চাকৰিৰ বিষয়ে ধুনিয়াকে জানি লওক আৰু 28/8/2017 আগতে এপ্লাই কৰক থ্যাংক ইউ এইখিনিয়ে মই আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিছো যদি আপোনাৰ এই ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি আপোনাৰ বন্ধুৰ লগত শেয়াৰ কৰিব ফেসবুকত বা ইউটিউবত বা যিকোনো শেয়াৰ কৰিব পাৰে হোৱাটছএপত শেয়াৰ কৰিব পাৰে আৰু যদি সঘনাই আমাৰ পৰা আপলোড কৰা ভিডিওসমূহ আপুনি মিস কৰিব বিচৰা নাই আমি সকলোখিনি ভিডিও অসমীয়াত প্ৰচাৰ কৰো গতি আপুনি সাবস্ক্ৰাইব কৰিব পাৰে সাবস্ক্ৰাইব চেনেলত সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ